ওৰা এসোপা কিহৰ লাগি আছা এই কাম অলপ আছিল আপুনি কওকচোন কি হ'ল তেৰিকা পইচা কেইটা শেষে হৈ থাকিলা নহয় পইচা শেষ হ'ল এতিয়া কি কৰিম কি কৰিবা মানে আকৌ খুজিব লাগিব দেউতাৰ পৰা আকৌ খুজিম কেনেকৈ খুজিম তেৰিকা আগৰ ডাইলগটো মাৰি দিবা আকৌ আগৰ ডাইলগটো মাৰি দিম আগৰ ডাইলগটো মাৰি দিবা পইচা একদম পুৰা ঠিকে আছে দিয়ক আগৰ ডাইলগটোকে মাৰি দিম আপুনি কৈছে যেতিয়া মাৰিব লাগিব হেৰি এবাৰ দুটামান বেছিকে খুজিবা তাকে খুজিব লাগিব দেউতা পইচা সোপাটো কি কৰে হে খালি জাপিহে থয় এই তাৰ পৰাই জাপৰ পৰাই কেইটামান উলিয়াব লাগিব দুৰা খুজিব লাগিব কষ্ট কৰিলেহে পইচা এইবাৰ খুজিম অলপ সৰহকে খুজিবা এই সিবাৰ 2000 টকা আনিলা এসপ্তাহে নগলে তাকে 2000 টকা আজিকালি কিনো সেইটোৱেতো জীয়াই থকালৈকে এনেকে আনিলেহে অনা মানে আমাকতো অকণ দিব পাৰে হয়নে নগে এইকেইটা লচোন ল'ৰা ক'ব পাৰে নোৱাৰে এতিয়া কি কৰিবা ন দেউতা তেনেকুৱাই আৰু আপুনি ল'ৰা হৈ পেলাই যদি নিদিয়ে মই আগৰ ডাইলগ মাৰি মাৰি লৈ থাকিম আৰু উপায় নাই সেইটোৱে কৰিব লাগিব আমাৰ এই পুৰণা ডাইলগটোৱে বৰ কামত দিছে দিবতো আকৌ ডাইলগ কেনেকুৱা কাৰ মাথা দি এইবাৰ হ'লে 5000 মান খুজিম নেকি দিব জানো কিয় নিদিব এই আগৰ ডাইলগটো মাৰি দিম খুজিবা তেতিয়াহ'লে খুজিবা হেৰি বাৰু যাচোন চাহকণ বনোৱাগে ব'লক এই একে ডিঙডাল শুকাই ব'লক মা কি হ'ল আকৌ কথা এটা হ'ল নহয় কি কথা কোৱাচোন কেনেকে কম ন আপোনাক কওকচোন ক'লেহে মই বুজি পাম নক'লে কেনেকে বুজি পাম কোৱা আকৌ আপোনাৰ ল'ৰা কেৰেলালৈ যাবলৈ ওলাইছে কেৰেলালৈ যাবলৈ ওলাইছ তই কেৰেলালৈ কি কৰিবলৈ যাওঁ একো এটা উপাৰ্জন নাই হাততো পইচা পাতি নাই তহঁতৰ পৰা খুজি থাকিলেও ভাল নালাগে সেইটো কাৰণে বোলো কেৰেলালৈকে যামগৈ আৰু হয় দে তই এইবিলাক কথা কিয় ভাবিছ আমি আছো নহয় মাৰ বাপেৰ হাল তই কি কেৰেলালৈ যোৱা কথা কৈ থাকো আমাৰ বুকুখনে উদং হৈ নাযাব তই কেৰেলালৈ গ'লে তই কেৰেলালৈ নাযাবি বোপাই তই কেৰেলালৈ একদম নাযাবি তই ঘৰতে থকা কথা ভাব বাপে মই আছো নহয় যিখিনি কৰিব লাগে আমি দুটাই কৰিম তই এইবিলাক কথা কিয় ভাবিছ বোপাই নহয় মা কেৰেলালৈ নগ'লে আমি কেনেকে চলিম কওকচোন কেনেকে চলিবা আমি দুটা নাই দেউতা নাই জানো চলা ৰাস্তা আকৌ বেলেগে বিচাৰিব লাগে নেকি ঘৰখনৰ ল'ৰাটো নাথাকিলে ঘৰখন একে উদং হৈ থাকে কিয়নো বাৰু কি ইমান দূৰলৈ যাব লাগে বাৰু কোৱাচোন সি যেনে ঘৰখনত নাথাকিলে মই একে কেনেকে যে থাকিম পাই তই কেৰেলালৈ যোৱা কথা নাভাবিবি মই দেউতাক কম নহয় এইবিলাক তোৰ কিবা অসুবিধাৰ কথা তোৰ একদম এইবিলাক বেয়া চিন্তা নকৰিবি অলপলৈ যোৱাৰ কথা পইচা পাতি নাই যে হাতত সেইটো কাৰণেহে মই কৈছো কেৰেলালৈকে যোৱাগে পইচা পাতি নাই ৰচোন পইচা পাতি নাই মোক ক'লেও হ'ল নহয় মই কৰিম নহয় কিবা এটা সেই দেউতাৰ লগত মই আলোচনা কৰিম নহয় পাই তই এইবিলাক কথা নাভাবিবি পাই একদম নাভাবিবি তই ঘৰখনতে থাকি থাক নহ'লে তই ঘৰখনত নাথাকিলে কিমান চিন্তা হ'ব তই আঁতৰত গৈ কি কৰগে কি মেলগে এইবিলাক কথা নাভাবিবি মই দেউতাৰ লগত আজি আলোচনা কৰোঁগে তোক কিবা পইচা পাতি লাগে মই দেউতাক কম তই কেৰেলালৈ যোৱা কথা নাভাবিবি দেই পাই মই দেউতাৰ ওচৰৰ পৰা আহোঁগে এইবিলাক চিন্তা বাদ দে মূৰৰ পৰা দেখিলা কেৰেলা ডাইলগটো কিমান ভাল দেখিলা মাক যে ভুলাবলৈ একদম এনেকে কেৰেলা ডাইলগ দি পাই আছো আৰু বলো ভিতৰলৈ চা কি কৰি আছে আপুনি কিনো কৰিবা এইডাল গৰমত বাহিৰতে বহি অলপ বতাহ লৈ আছো এই সৌৰভৰ কথা আপুনি গম পাই জানো কি হ'ল সি কেৰেলালৈ যাবলৈ ওলাইছে বৰ ডাঙৰ কথা হৈছে নহয় তাৰ হাতত বোলে পইচা পাতি একো নাইকিয়া হাত একেবাৰে উদং সেইকাৰণে সি কেৰেলাত কাম কৰিবলৈ যায় বোলে মইহে বুজাই বহাই থৈ আহিছো আৰু বোৱাৰীও সেইটো তাৰ কথাতে মত দিছে নহয় মই কৈছো তই এতিয়া কেৰেলালৈ যাব নালাগে বাপেৰ মা আছো নহয় আমি দুটাই কেনেকে কি কৰিব লাগে কৰিম নহয় তোৰ কিবা অসুবিধা হৈছে আমাক ক আকৌ সি নাই যাবই পইচা পাতি নাই মই কেৰেলালৈ যাম মই বোলো ৰচোন মই দেউতাৰ লগত আলোচনা কৰি আহোঁ তেনেকে কৈ থৈ আহিছো তাকেতো মোৰ টকা পইচা কিনো অভাৱ আছে সি কেৰেলাত গৈ পেলাই কি ঘটিলেহে হয়নে তাকেতো মই সেইকাৰণে আপোনাৰ ওচৰলৈ আহিছো আলোচনা কৰিবলৈ এই পাৰিলে তাক টকা কেইটামান দি দিয়কচোন এইবিলাক সা সম্পত্তি কাৰ কাৰণেহে
হয় নহয় জানো হয়তো হয় তাক কিবা যদি অভাৱ অনাটন হৈছে কি বিচাৰিলেই হ'ল তাকেইতো সি আহি খুলি পেলাই মোক বা আপোনাক ক'ব নোৱাৰে জানো কিয় নোৱাৰে সেই পটককে সেই ডিচিশ্যনটো কিয় ল'ব লাগে যে কেৰেলালৈ যাম কাম কৰিমগে এইবিলাক সি ভাবিব নালাগে নহয় আৰু ঘৰখনৰ ল'ৰা এটাই সি যদি ঘৰৰ পৰা ওলাই যায় আমাৰ বাৰু মনটো কেনেকুৱা লাগিব ভাবি চাওক সেইটো কাম এটা কৰা কি এই গডেজতে পইচা আছে তাক কিমান লাগে তুমি কিবা এটা হিচাপ কৰি পেলাই দি দিয়াগে মই 5,000 মানকে দি দিওঁগে নেকি বাৰু অলপ কমাই দিয়া নাইবা হয় নেকি অঁ তাকে কিমান মান দিম বাৰু এই 3-4 হাজাৰ মান দিয়া আৰু তাকে দি পেলাই তাক ক'ব লাগিব এইখিনিয়ে তই চলি পৰি থাক আৰু এইবিলাক আঁতৰলৈ যোৱা কথা নাভাবিবি এতিয়া আঁতৰত গৈ পেলাই কি কৰেগৈ কি মেলে এইবিলাক একো ভাৱ বুজি নাপায় ল'ৰাটোৰ কথা বৰ চিন্তা নালাগে বাৰু কওকচোন তাকেইতো তাৰ যদি মনটো বেয়া কৰে দি দিবা 5,000কে দি দিবা হয় দিয়ক সেই 5,000 মানকে দি দিম সি যি কৰে কৰক আৰু তথাপি মনটো ভালে থাকক হয় মনটো ভালে থাকক আৰু ঘৰখনত থাকক ঘৰৰ ল'ৰা কলৈকো যাব নালাগে ঘৰতে থাকক আপুনি বহকচোন মই তাক কওঁগে যোৱা চাহ একাপো বনাই আনা হ'ব কেৰেলা যোৱা ডাইলগটো কিমান মানে কৈছো নহয় দেউতাই যে সঁচা বুলি ভাবিছো জানেনে তাকে কিমান মহান ডাইলগ দেখিলাতো এতিয়া যে টকা 5,000 দিবহি আৰু দিবহি এতিয়া মায়ে জানো নহয় মায়ে গৈ কানি কানি ক'লে মানে টকা ওলাই গ'ল আৰু সঁচাতে বহুত ফূৰ্তি লাগিছে জানেনে আপুনি এটা কাম কৰিব আপুনি যে টকা 5,000 পাব মোক কিন্তু কাপোৰ এযোৰ দিব কাপোৰ ইমান আহিলে হ'ব দিয়া দিম দিয়া দিব নিদিয়ে দিম দিয়া মোৰ কিবা এটা ল'ব লাগিব শুনিছে নাই পইচা কিনা পোৱাৰ পিছত আকৌ কেৰেলা যোৱা ডাইলগ মাৰিব লাগিব বোৱাৰী সৌৰভ তহঁতে এইটো ভাল কাম কৰা নাই কিয় তহঁতে মা বাপে ভাল ওজা পাই তহঁতে এইখিনি পৰ্যায় পাইছগে হা প্ৰতিবাৰতে তহঁতে কেৰেলালৈ যোৱাৰ নাম লৈ লৈ পইচা ইয়াৰ কাৰণে খোজো হয় দেই মই সপোনতো ভবা নাছিলো তই যে এনেকুৱা কাম কৰিবি তই অকণো আমাৰ কথা নাভাবিলি পইচাখিনি লৈ লৈ তই কি কৰিছ আপুনি সিহঁতৰ কথা শুনিলে নহয় সিহঁতে কেৰেলালৈ যোৱাৰ নাম লৈ লৈ সেই পইচাবিলাক কেনে লৈ পেলাই এনেই বৰবাদ কৰি থাকে সিটো কাপোৰ কিনি এতিয়াতো মই নিজ কাণেৰে শুনিলো ইহঁতৰ কথা আপুনিওতো শুনিছে ইহঁতে আমাক বুজা পায় এইখিনি কাম কৰিছে সৌৰভ তইতো এইখিনি কাম কৰিব নালাগে বোৱাৰীৰ কথাটো বাদ তাই লোকৰ ঘৰৰ ছোৱালী তইতো মোৰ ল'ৰা হয় তই ইমানখিনি পৰ্যায় যাব পাৰিলি ঐ মূৰ্খ এইবিলাক খা সম্পত্তি কাৰ হা তই এই আমাৰ দুটা মায়ে দেউতাক খৰচ কল পাই ঠগি খাই আছে লাজ নালাগে অলপো তহঁতৰ পৰা আমি পাই আমি সৰুৰ পৰা হৈ গ'লো হ'ব দে ক্ষমা কৰি দেচোন আমি আৰু এনেকুৱা নকৰোঁ আৰু হ'ব উঠ তহঁতৰ মনত যে সেইখিনি ভাৱ সোমাইছে সেইটোৱে মোৰ কাৰণে বহুত আৰু শুন এনেকে মিছা কথা আগলৈ কৈ নাথাকিবি আৰু নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব নেকি গম পাইছ হয় মা এতিয়া নিজে কাম কৰিম মই নিজৰ ভৰিৰ ওপৰত থিয় হৈ আমাৰ লগতে তহঁতকো চলাম ঘৰখনো ধৰি ৰাখিম হ'ব এই কথাখিনি তই সংকল্প হিচাপে ল যেন মই নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰোঁ এই কথাটো সংকল্প হিচাপে লৈ তই কাম কৰি যা গম পাইছনে তই হ'ব মা তই ঠিকেই কৈছ মই এনেকুৱা নকৰোঁ আৰু